যোৱাবাৰ ৰয়েল এনফিল্ড কিনিবলৈ গৈ অধিক মাছত বগলীকণা হৈ গৈছিলোঁ, তো ভিডিঅ' এটা কৰি ৰাখিছিলোঁ। এতিয়া আজি আপোনালোকক দেখাইছোঁ। এইখনে মানে মোৰ পচন্দ হৈছে, খালি এইখনত এইটো বস্তু নাপাব ন? এইটো আপোনাৰ মেটেৰিয়েলত আহে, ইয়াত লগাব পাৰিব, এইটো এক্সট্ৰা আহিব। এক্সট্ৰাকৈ এইটো লুকো বেলেগ আহিব। অঁ, এইকেইটা বাৰু সিমান ভাল লগা নাই। সেইটো কাৰণে চবৰে চইচবোৰ বেলেগ নাই। কিমান বিভিন্ন মডেলৰ বুলেটবিলাক চাওক। আমি বুলেট বুলি কওঁ, আচলতে মোক ভাইটিয়ে বুলেট বুলি ক'বলৈ নিদিয়ে, ৰয়েল এনফিল্ড বুলি ক'ব লাগে। বহুত চালি জাৰি চাই এই চিলভাৰ কালাৰখনে মই ফাইনেলি ঠিক কৰিলোঁ। খালি কভাৰটো কালাৰটো অলপ চেঞ্জ কৰিলোঁ, ব্লেক কৰি ল'লোঁ। আৰু মোৰ ইয়াৰ মাজতে পেৰটখনো ভাল লাগিছিলে, কিন্তু কিবা এটা ভাবি নলওঁ বুলি ক'লে আৰু এইখন বহুত বেছি কষ্টলি আছিল। মোৰ ভাল নালাগে বাৰু, আৰু এইখিনি গোটেই মানে বুলেটৰ ৰয়েল এনফিল্ডৰ হিষ্ট্ৰী হয়।